কি হলো ঐ কলৈ গৈছিলি আঠানীয়াৰ পৰা মোৰ চিৰত আনহে নালাগে কাপোৰ কচা পাতাও হাত তুলিবে কিয় মই আজি ৰাতিপুৱা তোমাক কোৱা নাই তই কি কৰিছিলি আজি ৰজাৰ ঘৰত পঞ্চমীত খোৱা নহয় জানো তাকে চাবলৈ গৈছিলো তই পিছে এছেলেকমান খালিনে মই একো কেলে খাম ৰাণীহে কৈছে নহয় পুনৰমান তই যদি এছেলেকমান খালিহেঁতেন মই তোক নোপোৱা হ'লহেঁতেন তোমাৰ কথাবোৰ পুনৰমান মনত পৰোঁতেই তোক মই আওকৈ কথা এটা সুধি লওঁ হেৰি নহয় ৰাণীগৰাকী কৈছে তই শকত দেখিলি নে ক্ষীণ দেখিলি আমি একো ক'ব নিলগৰ পৰাহে দেখা তথাপিচোন কচোন কেনে দেখিলি আগৰ নিছিলে বুজিছে পুনৰমান অকণমান বুঢ়া পৰা নাহিলে তাৰ পৰা পৰিছে তইহে মন নকৰিলি একো লাভ কৰি পেলাই আকৌ কি হৈছে হয়নে ৰাণীৰ ভাগ্য ৰামচন্দ্ৰৰ নিচিনা পতি দেৱতা আছিল বাবেহে অযোধ্যাত চাউল মুকলি হ'ল আগৰ কথা তই বাদেই দে বৃদ্ধ ৰজা জীয়াই থকা হলেও কেৱল লোকে ধৰি আনা তিৰোতাক চপাই নললেহেঁতেন লংকাতে হাতবোৰ পেলাব লাগিলহেঁতেন তুমিও বুলি ভাত লুকাই বচিব জানালেও কি কলি ভৰিলে মই ঘিউ গাত বচা নাই দহজন গোট খালেই গোটেইখন বুবু বাবা বল কৰি হাত ধৰিলে মানুহগৰাকী বেয়া হ'ব পাৰেনে এনে কথা সম্পূৰ্ণ ভাবিব নাপায় তই বুজা নাই কি বুজিবলৈ আছে তেওঁলোকতো তোমাৰ মোৰ নিচিনা নহয় দহজনে যাক সন্মান কৰে তেওঁলোক অলপ বাচি থাকিব লাগে তেওঁ সেইজনী ৰাণীক লংকাতে থৈ নতুনকৈ বিয়া পাতিব নোৱাৰিলেহেঁতেন তুমি ভাবাচোন বৃদ্ধ ৰজায়ো জানো সেই তিনিজনীকৈ বিয়া পতা নাই তোমালোক পুৰুষবোৰ মই তেতিয়াহে কোৱাচোন ৰজাৰ কথাটো ভাবিলে হ'ব কিন্তু ৰাণীগৰাকীৰ অৱস্থাটো কি হ'ব এবাৰ ভাবিলেনে মোৰ মৃত্যুৰ পাছত নিশ্চয় ময়ো একেই লগতে উজান দিছা এতিয়াহে চিনিলো মই তোমাৰ চিন নহয় কচোন মই আৰু তোমাৰ লগত সংসাৰ কৰিব নোৱাৰো মই আহিলো মই পৰীক্ষাত মিছা কথা মাকে এই গোট কৰিছো মোক এৰি অকলে নথায় মই আৰু তোমালোকৰ সংসাৰ কৰি থাকিব নোৱাৰো
এই যে মই কি শুনিলো সাধারণ রোধকেও জানকীর চরিত্র রপত কৰিছে প্ৰচাৰ কি দৰে মই সহ্য কৰি নিশ্চয় কিবা এটা অপকাৰ নিশ্চয় কিবা এটা প্ৰতিকাৰ মই দিবই লাগিব